আপোনাৰ যোৱাকালি সন্ধিয়া গেম ভিলেজ লালমাটি বশিষ্ঠ থানা অন্তৰ্গত ঠাইডোখৰত আপোনাৰ এটা এক্সিডেণ্ট হয়, য'ত প্ৰায় 5খন গাড়ী ক্ষতিগ্ৰস্ত হয় আৰু 2জন মানুহ সেই এক্সিডেণ্টত নিহত হয়। আৰু তেওঁলোকক আমি ততাতৈয়াকৈ GMCH-লৈ পঠিয়াই দিওঁ আৰু তেখেতলোকক মৃত ঘোষণা কৰে আৰু তেওঁলোকৰ বৰ্তমান পোষ্টমৰ্টেম চলি আছে, ইনকুৱেষ্ট হৈ গ'ল আৰু বাকী এই সংক্ৰান্তত আমাৰ এটা তদন্ত আৰম্ভ হৈছে, কেছ এটা ৰেজিষ্টাৰ হৈ আছে। বাকী আমি অগ্ৰগত গাড়ীখন আমি জব্দ কৰিছোঁ, ড্ৰাইভাৰটো আমাৰ কাষ্টডিত আছে, বাকী তদন্ত আগবাঢ়ি আছে। টোটেল 5খন গাড়ী আছিলে, এখন আছিলে ডাম্পাৰ আৰু এখন আছিলে ছুইফ্ট, যিখন আপোনাৰ খানাপাৰা ছাইডৰ পৰা আহি আছিলে। তাৰপাছত এখন আছিলে ফৰ্চুনাৰ আৰু এখন আছিলে আপোনাৰ স্কুটি, যি লখৰা ছাইডৰ পৰা গেম ভিলেজৰ ফ্ৰণ্টৰ কাটিংটো ক্ৰছ কৰি ইউটাৰ্ণ ল'বৰ কাৰণে ৰখি আছিলে। আৰু যিখন গাড়ীৰ আৰোহী নিহত হৈছে আৰু লগত পিলিয়ন ৰাইডাৰ এজনো নিহত হৈছে, তেওঁলোক আপোনাৰ গেম ভিলেজৰ পৰা আপোনাৰ এই কাটিংটোৰ পিনে আহি আছিলে। স্কুটি দুখন আছিলে, এখন স্কুটি আহিছিলে আপোনাৰ লখৰা ছাইডৰ পৰা আহি কিনে কাটিংটো দি পাৰ হৈ ইউটাৰ্ণ ল'বলৈ চেষ্টা কৰিছিলে, আৰু যিখন স্কুটি এক্সিডেণ্ট হৈ মানুহ ঢুকাইছে সেইখন স্কুটি গেম ভিলেজৰ ছাইডৰ পৰা কাটিংটোলৈ আহি আছে। আপোনাৰ ডাম্পাৰৰ যোনজন ড্ৰাইভাৰ আছে তেখেতক আটক কৰা হৈছে আৰু তেখেত আমাৰ কাষ্টডিতে আছে আৰু তেখেতৰ গাত অলপ দুখ পাইছে, তেখেতক বৰ্তমান ট্ৰিটমেণ্টত ৰখা হৈছে। এতিয়া শুনক, আপোনাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আমাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে তদন্ত আৰম্ভ কৰিছে। কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো সঠিক কাৰণটো ওলাই পৰিব, তাৰ ওপৰত ভিত্তি কৰি যিবিলাক কাৰুকাৰ্য কৰা যায় সেইবিলাক কৰা যাব। নহয়, আৰক্ষী থাকে, ট্ৰেফিকৰ মানুহ থাকে, যোৱাকালিও আছিলে, এক্সিডেণ্টৰ সময়তো আছিলে। এতিয়া কথাটো হ'ল কি, আপোনাৰ যিটো জেগাত এক্সিডেণ্ট হৈছে, এক্সিডেণ্টৰ জেগাটোত আপোনাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীম, তাত বিভিন্ন ডিপাৰ্টমেণ্ট থাকে। সেই ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে আজি অন দ্য স্পট গৈ কিনে তেওঁলোকে ষ্টাডি কৰিব, তাত ইনভেষ্টিগেশ্যন কৰিব, কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো তাৰ এটা কাৰণ উলিয়াব। সেই কাৰণটো উলিয়াই তাৰ যিটো ৰেমেডি কৰিব লাগে সেইটো তেওঁলোকে কৰিব। আপোনাৰ যোৱাকালি সন্ধিয়া গেম ভিলেজ লালমাটি বশিষ্ঠ থানা অন্তৰ্গত ঠাইডোখৰত আপোনাৰ এটা এক্সিডেণ্ট হয়, য'ত প্ৰায় 5খন গাড়ী ক্ষতিগ্ৰস্ত হয় আৰু 2জন মানুহ সেই এক্সিডেণ্টত নিহত হয়। আৰু তেওঁলোকক আমি ততাতৈয়াকৈ GMCH-লৈ পঠিয়াই দিওঁ আৰু তেখেতলোকক মৃত ঘোষণা কৰে আৰু তেওঁলোকৰ বৰ্তমান পোষ্টমৰ্টেম চলি আছে, ইনকুৱেষ্ট হৈ গ'ল আৰু বাকী এই সংক্ৰান্তত আমাৰ এটা তদন্ত আৰম্ভ হৈছে, কেছ এটা ৰেজিষ্টাৰ হৈ আছে। বাকী আমি অগ্ৰগত গাড়ীখন আমি জব্দ কৰিছোঁ, ড্ৰাইভাৰটো আমাৰ কাষ্টডিত আছে, বাকী তদন্ত আগবাঢ়ি আছে। টোটেল 5খন গাড়ী আছিলে, এখন আছিলে ডাম্পাৰ আৰু এখন আছিলে ছুইফ্ট, যিখন আপোনাৰ খানাপাৰা ছাইডৰ পৰা আহি আছিলে। তাৰপাছত এখন আছিলে ফৰ্চুনাৰ আৰু এখন আছিলে আপোনাৰ স্কুটি, যি লখৰা ছাইডৰ পৰা গেম ভিলেজৰ ফ্ৰণ্টৰ কাটিংটো ক্ৰছ কৰি ইউটাৰ্ণ ল'বৰ কাৰণে ৰখি আছিলে। আৰু যিখন গাড়ীৰ আৰোহী নিহত হৈছে আৰু লগত পিলিয়ন ৰাইডাৰ এজনো নিহত হৈছে, তেওঁলোক আপোনাৰ গেম ভিলেজৰ পৰা আপোনাৰ এই কাটিংটোৰ পিনে আহি আছিলে। স্কুটি দুখন আছিলে, এখন স্কুটি আহিছিলে আপোনাৰ লখৰা ছাইডৰ পৰা আহি কিনে কাটিংটো দি পাৰ হৈ ইউটাৰ্ণ ল'বলৈ চেষ্টা কৰিছিলে, আৰু যিখন স্কুটি এক্সিডেণ্ট হৈ মানুহ ঢুকাইছে সেইখন স্কুটি গেম ভিলেজৰ ছাইডৰ পৰা কাটিংটোলৈ আহি আছে। আপোনাৰ ডাম্পাৰৰ যোনজন ড্ৰাইভাৰ আছে তেখেতক আটক কৰা হৈছে আৰু তেখেত আমাৰ কাষ্টডিতে আছে আৰু তেখেতৰ গাত অলপ দুখ পাইছে, তেখেতক বৰ্তমান ট্ৰিটমেণ্টত ৰখা হৈছে। এতিয়া শুনক, আপোনাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আমাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে তদন্ত আৰম্ভ কৰিছে। কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো সঠিক কাৰণটো ওলাই পৰিব, তাৰ ওপৰত ভিত্তি কৰি যিবিলাক কাৰুকাৰ্য কৰা যায় সেইবিলাক কৰা যাব। নহয়, আৰক্ষী থাকে, ট্ৰেফিকৰ মানুহ থাকে, যোৱাকালিও আছিলে, এক্সিডেণ্টৰ সময়তো আছিলে। এতিয়া কথাটো হ'ল কি, আপোনাৰ যিটো জেগাত এক্সিডেণ্ট হৈছে, এক্সিডেণ্টৰ জেগাটোত আপোনাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীম, তাত বিভিন্ন ডিপাৰ্টমেণ্ট থাকে। সেই ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে আজি অন দ্য স্পট গৈ কিনে তেওঁলোকে ষ্টাডি কৰিব, তাত ইনভেষ্টিগেশ্যন কৰিব, কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো তাৰ এটা কাৰণ উলিয়াব। সেই কাৰণটো উলিয়াই তাৰ যিটো ৰেমেডি কৰিব লাগে সেইটো তেওঁলোকে কৰিব।